এৰে ডুপ্লিকেট এজিপি ওলাইছে নেকি কৰবাত? হা, ডুপ্লিকেট এজিপি কি নামটো কি? ডুপ্লিকেট এজিপি, হা, ডুপ্লিকেট এজিপি ওলাইছে নেকি? ডুপ্লিকেট এজিপিৰ কাম আছে নেকি? হয়নে নহয় কওকচোন? কমলেশ্বৰ দলৈ ডুপ্লিকেট এজিপিৰ কাম আছে নেকি? অতুল বৰা ডাঙৰীয়াৰহে কাম আছে, কেশৱ মহন্ত ডাঙৰীয়াৰহে কাম আছে। ডুপ্লিকেট এজিপি যোনে যোৱাবাৰো কংগ্ৰেছক সহায় কৰিছে, তেওঁলোকৰ কিবা কাম আছে নেকি কওক? যোৱাবাৰো কংগ্ৰেছক সহায় কৰিছে, মই নামটো কব খোজা নাই, আপোনালোকে জানেই। ইলেকশ্যনত কি হয়, এজিপি বিজেপিৰ লগত আছে, এই ডুপ্লিকেট এজিপি কেইজনে কি কৰে? কংগ্ৰেছক সহায় কৰে। গতিকে এনেকুৱা ডুপ্লিকেট মানুহক আপোনালোকে ভোট নিদিয়ে। কংগ্ৰেছক সমৰ্থন কৰে এটাই পাৰ্টি। আমি এটা বস্তু যে পূজা কৰো, সেই বস্তুটো তেওঁলোকে খায়। আমি এবিধ জন্তুক পূজা কৰো, হয়নে? আৰু সেইবিধ জন্তু তেওঁলোকে খায়। অকল তেওঁলোকেহে এতিয়া কংগ্ৰেছক সমৰ্থন কৰে, আৰু কোনো কংগ্ৰেছক সমৰ্থন নকৰে, আৰু কৰিব নোৱাৰে, আৰু নকৰিব। তাৰ কাৰণে অনুৰোধ জনাই আমি বক্তব্য সামৰিছো। কংগ্ৰেছৰ অৱশ্যে পাহৰি গল, কংগ্ৰেছক আৰু মানুহে এতিয়া ভোট নিদিয়ে, কংগ্ৰেছক ভোট নিদিয়ে। আজি 14 চনৰ পৰা অসমত যিমানটা নিৰ্বাচন অনুষ্ঠিত হৈছে, প্ৰত্যেকটো নিৰ্বাচনতে বিজেপি জিকিছো নে নাই কওক? আৰু জিকাইছে কোনে? জিকাইছে আপোনালোকে। পদুম ফুল আপোনালোকৰ হৃদয়ত। এইবাৰো আমি জিকিম, আমাক কোনো ৰাখিব নোৱাৰে, আৰু কংগ্ৰেছ হাৰিব, হাৰিব, হাৰিব। মানে কংগ্ৰেছে ইলেকশ্যন খেলিবলৈ ভয় খায়। গতিকে 3জন মানুহে ইলেকশ্যন নেখেলি আধাতে পলাই পত্ৰং দিলে, হয়নে নহয় কওক? আধাতে পলাই পত্ৰং দিলে। আৰু কোনোবা এজন নেতা ইয়ালৈ কংগ্ৰেছৰ কেম্পেইন কৰিব আহিছে নেকি? তেওঁলোকে জানে যে তেওঁলোকে শূন্য পাব, গতিকে শূন্য পাব, ইয়াত আহি লাজ পাব, সেইকাৰণে ইয়ালৈকে নাহে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।